আমাৰ অসম চৰকাৰে যি পদক্ষেপ লৈছে যে আমাৰ বিভিন্ন স্কুলবিলাকৰ বিশেষকৈ চৰকাৰী স্কুলবিলাকৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ আজি ইয়াত সকলো বিভাগক সামৰি ইয়াত ব্যৱস্থা কৰা হৈছে যিসকলৰ প্ৰাথমিক পৰীক্ষাৰ পিছত যদি দেখা যায় যে তেখেতসকলৰ ইয়াতকৈ আৰু অলপ উন্নত চিকিৎসাৰ প্ৰয়োজন আছে তেতিয়াহ'লে আমাৰ এই যিখন আজি এইখন ক্ষেত্ৰখন কৰিছে এই ক্ষেত্ৰত মেডিকেল কলেজৰ পৰাও স্পেচিয়েলিষ্টসকল আহিছে তেখেতসকলেও চাব যিখিনিক আমি গুৱাহাটী মেডিকেল কলেজতে চিকিৎসা কৰিব পাৰোঁ তেওঁলোকক আমি গুৱাহাটী মেডিকেল কলেজতে চিকিৎসা কৰিম আৰু যিসকলৰ অসমৰ বাহিৰত নিয়াৰ বেছি প্ৰয়োজন হৈ পৰে আমি তেখেতসকলৰ বাবে ব্যৱস্থা কৰিছোঁ অসম চৰকাৰে সেৱা শুশ্ৰূষা নামেৰে যি কাৰ্যসূচী হাতত লৈছে সঁচাকৈ সেইটো খুব আদৰণীয় কাৰণ 18 বছৰৰ তলৰ প্ৰতিগৰাকী আমাৰ শিশু চেমনীয়া যুৱক যুৱতীক সামৰি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ অৰ্থে প্ৰতিটো সমষ্টিতে এনে ধৰণৰ আমাৰ মেডিকেল কেম্প হেল্থ কেম্পৰ আয়োজন কৰা হৈছে য'ত তেওঁলোকৰ 50টা ৰোগৰ ইয়াত সামৰি লোৱা হ'ব